বৰ্তমান সময়ছোৱাত ৰাইজৰ দলক এৰি যদি চৰকাৰ গঠন কৰে তেন্তে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছে অখিল গগৈ। কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ হেনো এতিয়া কৰিবলগীয়া একো নাই। অখিল গগৈৰ মতে এতিয়া জোৰ পুৰি হাত পালেহি। নিৰ্বাচনী পৰ্ব আৰম্ভ হৈ গ'ল আৰু বিধায়কজনৰ মতে ৰাইজৰ দলৰ প্ৰতি কংগ্ৰেছৰ আচৰণ মিত্ৰতাসূচক নাছিল। মোৰতো কৰিবলগীয়া একো নাই। আমি বিচাৰিছিলোঁ যে সব বিৰোধী দলবিলাক একলগ হ'ব লাগে। যদি আমাক একাষৰীয়া কৰি বেলেগে যদি চৰকাৰ গঠন কৰিব পাৰে বা বিজেপিক সৰুৱাব পাৰে, তেতিয়াহ'লেতো তেওঁলোকক আমি শুভেচ্ছাই জনাব লাগিব। গতিকে মই এই মুহূৰ্তত গৌৰৱ আৰু লুৰিণ দুইজনকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ মানে জোৰ পুৰি হাত পালেহি। জোৰ পুৰি মানে হাত পালেহি মানে লাগিয়ে গ'ল আৰু ইলেকশ্যন আৰম্ভ হৈ গ'ল। গতিকে কংগ্ৰেছৰ এই সময়খিনিৰ যিটো আচৰণ আছিলে, সেই আচৰণটো মিত্ৰতাৰ পক্ষত নাছিল। মই কি কৰিম এতিয়া কওক? মোৰতো কৰিবলগীয়া